মূলত বিটিচি অঞ্চল বিটিআৰ অঞ্চলটোক সামৰি আমাৰ যিসকল আলফা সদস্য আছিলে আৰু সমৰ্থক শুভাকাংক্ষী আছিলে তেওঁলোকৰ সমস্যাসমূহক সমাধানৰ উদ্দেশ্য আগত ৰাখি আমি ইতিমধ্যে সচেতন জনমঞ্চ সন্মিলিত জনচেতনা মঞ্চ আমাৰ ফালৰ পৰাই আমাৰ যিটো লক্ষ্য উদ্দেশ্য লৈ আজি বিটিআৰ এলেকাত সন্মিলিত জনচেতনা মঞ্চ নামাকৰণে এটা অনুষ্ঠান গঠন কৰা হৈছে। তাৰ লক্ষ্য উদ্দেশ্য আদিকে কৰি বিষয়সমূহ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই সতীৰ্থজনক পাঠ কৰি দিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত প্ৰশ্ন পৰ্ব আহিব, সেইখিনি কৰিব পাৰিব আপোনালোকে। সদ্যহতে এইটো পাঠ কৰি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। সন্মিলিত জনচেতনা মঞ্চ বিটিআৰ অসম, সংগঠনৰ নাম সন্মিলিত জনচেতনা মঞ্চ, সংহতি মঞ্চ। আকৌ নতুন প্ৰভাত হ'ব। প্ৰস্তাৱনা: বিগত 4টা দশকত অসমৰ জাতীয় জীৱনত সংঘটিত বিভিন্ন উত্থান পতনৰ ঘটনাৱলীলৈ লক্ষ্য কৰিলে এইটো স্পষ্ট হৈ পৰে যে এই যে ভূখণ্ডৰ ঐক্য সংহতিৰ হকে এতিয়ালৈকে এটা সন্মিলিত জনচেতনাৰ প্ৰকৃত জাগৰণৰ সুদূৰ প্ৰয়াস হৈ আছে। জাতীয় জীৱনক জোকাৰি যোৱা দীৰ্ঘকালীন অথবা হ্ৰস্বকালীন পৰিঘটনাসমূহৰ ফলাফল প্ৰকৃত জনহিতৰ বিপৰীতে অৱস্থান কৰা যেন পৰিলক্ষিত হৈছে। অসম আন্দোলনৰ পৰা আলফাৰ দীৰ্ঘদিনীয়া সংগ্ৰামলৈ এই সমগ্ৰ সময়ছোৱাত জনগণ মাত্ৰ ন্যস্ত ৰাজনৈতিক স্বাৰ্থ প্ৰেৰণত হৈ ৰৈছে। প্ৰকৃত নিৰ্যাতিতসকলে ন্যায়ৰ বাবে আজিও বাট চাই আছে। সাহস সহক পক্ষই দেখুৱাই অহা উন্নয়নৰ স্বৰূপ কি তাক আজি সকলোৱে দেখিছে। আজিৰ তাৰিখত অৱস্থা এনে হৈছেগৈ যে মানুহক হিতাধিকাৰী সজাই দাসত পৰিণত কৰাৰ কুটিল ষড়যন্ত্ৰ সাহসই মুকলিভাৱে কৰি আহিছে। জাতীয় জনগোষ্ঠীয় অধিকাৰ ৰক্ষাৰ প্ৰকৃত সংগ্ৰামসমূহক নানা প্ৰলোভনেৰে ভাগ ভাগ কৰি অধিকাৰৰ সংগ্ৰামখনক নিয়মীয়া কৰি তুলিছে। এক সংগঠিত সচেতনতা আৰু ঐক্য অবিহনে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাটো কঠিন। জনচেতনা মঞ্চই অনুভৱ কৰে যে সামাজিক আৰু ৰাজনৈতিক চেতনাৰ প্ৰকৃতাৰ্থ বিকাশ অবিহনে ন্যায্য যুদ্ধৰ সফলতা অসম্ভৱ। জনচেতনা মঞ্চই সৰ্বস্ত্ৰ জনগণৰ সপক্ষে কাম কৰাৰ বাবে দৃঢ়তাৰে বাট বহিব। মঞ্চৰ সংবিধানৰ গণতান্ত্ৰিক পৰিকাঠামো আৰু কাৰ্যাৱলীৰ আধাৰত সকলো কাম কাজ শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাৰ প্ৰতিশ্ৰুতিৰে সংবিধানখন কাৰ্যকৰীকৰণৰ বাবে গ্ৰহণ কৰা হয়। প্ৰস্তাৱনাত উল্লেখিত লক্ষ্যত উপনীত হ'বলৈ জনচেতনা মঞ্চই নিম্নলিখিত দিশসমূহ গুৰুত্ব দিব। অনুচ্ছেদ 1 ক বিগত কালছোৱাত জাতিৰ স্বাৰ্থৰ হকে যদি আত্মদান বলি দিয়া শ্বহীদৰ পৰিয়ালবৰ্গ আৰু নিৰ্যাতিতসকলক এখন সন্মিলিত মঞ্চ একত্ৰিত কৰা। সেই নিৰ্যাতিত লোক সমষ্টিৰ প্ৰাপ্য অধিকাৰ আদায়ৰ হকে গণতান্ত্ৰিকভাৱে পদক্ষেপ গ্ৰহণ কৰা। জাতিৰ প্ৰকৃত সংগ্ৰামখনক বিভিন্ন সময়ত বিশ্বাসঘাতকতাৰে মহিমূৰ কৰি জাতিৰ বৈৰীৰ ভূমিকা লোৱাসকলৰ অৱস্থান আৰু সুবিধাবাদী চৰিত্ৰ সম্পৰ্কত জনগণক সচেতন কৰা। সমাজৰ অনুন্নত আৰু পিছপৰা সমাজ ঐক্য শান্তিৰ সমৃদ্ধিৰ বাবে সুস্থ সমাজ জীৱনক প্ৰতি মুহূৰ্ততে পশ্চাৎপদ কৰি তোলা সকলো ধৰণৰ কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে বিজ্ঞান মনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰ। সৃষ্টিশীল সাংস্কৃতিক প্ৰয়াস। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।